Good morning, students. Good Morning, ma'am. afternoon. Good afternoon. Good Good afternoon, afternoon, ma'am. ma'am. Yes. Afternoon. ভাল লাগিছে তোমালোকে আকৌ আহি গলা ষ্টুডেণ্ট আজি ৰাতিপুৱা 9:30 to 10:30 আমাৰ প্ৰেক্টিকেল ক্লাছ হ'ল ফাৰ্ষ্ট প্ৰেক্টিকেল ক্লাছ অ'কে 9:30 to 10:30 আমাৰ ফাৰ্ষ্ট প্ৰেক্টিকেল ক্লাছ হ'ল আৰু 12:30 to 1:30 আমাৰ আৰু এটা ক্লাছ হৈ আছে ৰাতিপুৱা এটা বেলেগ পেপাৰৰ ক্লাছ হ'ল আৰু এতিয়া এটা বেলেগ পেপাৰৰ ক্লাছ হৈ আছে মই তোমাক ক্লিয়াৰকে কৈ দিওঁ ৰাতিপুৱা 9:30 to 10:30 আমাৰ কি ক্লাছ হৈছিলে ৰাতিপুৱা 9:30 to 10:30 আমাৰ আছিলে সাইকোলজিক্যাল প্ৰেক্টিকেলৰ নিচিনাই আৰু এটা পেপাৰ দ্যাট ইজ প্ৰেক্টিচ টিচিং ইয়াত আছিলে তোমাৰ পেপাৰ 402 ৰাতিপুৱা 9:30 to 10:30 হোৱা পেপাৰৰ নাম হ'ল 402 টিচিং প্ৰেক্টিচ আৰু মোৰ ইউনিট হ'ল প্ৰিপেয়াৰিং লেসন প্ল্যান এণ্ড প্ৰেক্টিচ টিচিং মোৰ ইউনিট হৈছে প্ৰিপেয়াৰিং লেসন প্ল্যান এণ্ড প্ৰেক্টিচ টিচিং পেপাৰ হ'ল 402 টিচিং প্ৰেক্টিচ ৰাতিপুৱা হ'ব 402 পেপাৰৰ ক্লাছ অলৱেজ ৰিমেম্বাৰ ওৱান থিং 9:30 to 10:30 ৰাতিপুৱা তোমালোকৰ 402 পেপাৰ দ্যাট ইজ টিচিং প্ৰেক্টিচৰ ক্লাছ হ'ব আৰ ইউ ক্লিয়াৰ ষ্টুডেণ্টছ Okay, ma'am. Yes. Yes, ma'am. ৰাতিপুৱা 402 পেপাৰৰ ক্লাছ হ'ব 9:30 to 10:30 that is the practical class. I am requesting everyone to present that class always. আৰু বাকি ৰুটিন মতে আমাৰ theoretical class হ'ব এতিয়া আমাৰ ক্লাছ হৈ আছে পেপাৰ 403 educational technology ৰাতিপুৱা আছিলে 402 এতিয়া হৈ আছে 403 are you clear students Oh, clear, ma'am. আচ্ছা আচ্ছা আকাশ মোৰ পিছফালে মেচিনৰ সাউন্ড আহি আছে তোমালোকৰ ক্লাছত ডিস্টার্ব হৈছে নেকি সাউন্ডটো পাই আছে নেকি মেচিনৰ সাউন্ডটো নাই man. মেচিনৰ সাউন্ডটো নাই পোৱা ন ঠিক আছে ইমান নাই ঠিক আছে তো ষ্টুডেণ্ট এতিয়া মই আকৌ মোৰ ক্লাছটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ মই তোমালোকৰ লগত স্ক্ৰীন শ্বেয়াৰ কৰিম তোমালোকে ক'বা স্ক্ৰীন দেখি পাইছানে নাই উইন্ডো শ্বেয়াৰ তোমালোকে স্ক্ৰীন দেখি পাইছা Paisa, ma'am. পাইছো ma'am. ষ্টুডেণ্টছ আজি মই তোমালোকৰ লগত যেটো টপিক ডিসকাস কৰিম সেই টপিকটো হ'ল ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং এই ক্লাছটো হৈছে BA 4th সেমিস্টাৰ মেজৰৰ ক্লাছ ডেট হৈছে 4/6/2021 টাইম ইজ 12:40 to 1:40 পেপাৰ হ'ল 403 এডুকেশ্যনেল টেকনলজি ইউনিট হ'ল ইনষ্ট্ৰাকশ্যনেল টেকনিক্স আৰু আজিৰ টপিক হৈছে ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং আৰু এই পাৰ্টিকুলাৰ ক্লাছটো হৈছে শিৱসাগৰ কলেজ জয়সাগৰৰ ষ্টুডেণ্টৰ কাৰণে তো ষ্টুডেণ্ট ৰাতিপুৱা আমি কৰিছিলোঁ 402 এতিয়া আমি কৰি আছোঁ 403 তেতিয়াহ'লে সদায় ৰাতিপুৱা হ'ব 402ৰ ক্লাছ আৰু ৰুটিন মতে হ'ব 403ৰ ক্লাছ আৰ ইউ ক্লিয়াৰ ষ্টুডেণ্টছ Yes, Yes, ma'am. ma'am. ওকে Yes, ma'am. Ma'am. ঠিক আছে লাষ্ট ক্লাছ আমি ডিসকাস কৰিছিলোঁ ইনকুৱাৰী ট্ৰেইনিং মডেল মই আন্ধাধুন চিনেমাৰ এক্সাম্পলো দিছিলোঁ স্বস্তিকাই ৰিপ্লাই দিছে ৰিমেম্বাৰ লাষ্ট Yes, ma'am. ক্লাছ ইনকুৱাৰী ট্ৰেইনিং মডেল ডিসকাস কৰিছিলোঁ ৰিমেম্বাৰ
আছে মেম কি আছিলে সেই মডেলটো চিন্ময় ইনকুৱাৰী ট্ৰেইনিং মডেল কি ইনকুৱাৰী ট্ৰেইনিং মডেল কি চিন্ময় মনত আছে মেম ইনকুৱাৰী ট্ৰেইনিং মডেল হ'ল য'ত আমি ষ্টুডেণ্টক ইনকুৱাৰী কৰিবলৈ শিকাওঁ য'ত আমি ষ্টুডেণ্টক অনুসন্ধান কৰিবলৈ শিকাওঁ আমি ট্ৰেইনিং দিওঁ ষ্টুডেণ্টে এটা পাৰ্টিকুলাৰ এৰিয়াত কি ধৰণে অনুসন্ধান কৰি ওলাব পাৰে যিকোনো সমস্যাৰ সমাধান অনুসন্ধান কৰি নিজৰ ওন থিংকিং নিজৰ ওন পাৰ্সপেক্টিভ ইউজ কৰি কেনেকৈ ওলাব পাৰে সেইটো আছিলে ইনকুৱাৰী ট্ৰেইনিং মডেল তোমালোকে প্লিজ মোৰ ৰেকৰ্ডেড ক্লাছটো চাবা কাৰণ মই অলপ দিনৰ ভিতৰতেই ক্লাছ টেষ্ট ল'ম তোমালোকে কিমান ক্লাছ এটেণ্ড কৰিছা বা পাছত পঢ়িছা নে নাই তাৰ ওপৰত মই ক্লাছ টেষ্ট ল'ম সেইটো কাৰণে ৰেকৰ্ডেড ক্লাছ কেইটা ভালকৈ চাবা তো ষ্টুডেণ্ট আজি আমি আকৌ আহি গৈছোঁ এটা নতুন টপিক লৈ সেম লেছনৰে এটা নতুন টপিক আমি ইনকুৱাৰী ট্ৰেইনিং মডেল আৰু কনসেপ্ট এটেইনমেন্ট মডেল এই দুটা মডেল ডিসকাস কৰিলোঁ এতিয়া আমি ডিসকাস কৰিম এটা নতুন টপিক অফ দ্যাট সেম ইউনিট ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং নাও ষ্টুডেণ্টছ এই পাৰ্টিকুলাৰ টপিকৰ ভিতৰত আমি ডিসকাস কৰিম ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং কি আৰু ওপেন এণ্ড ডিস্টেন্স লাৰ্নিঙৰ ইউজফুলনেছ কি ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং কাক বুলি কয় আৰু ইয়াৰ প্ৰয়োজনীয়তা কি এই দুটা টপিক আমি আজিৰ ক্লাছত কভাৰ কৰিম আৰু এই যে 3 নম্বৰ টপিকটো আছে এই 3 নম্বৰ টপিকটো আমি আৰু বহলাই নেক্সট ক্লাছত আলোচনা কৰিম তো ফাৰ্স্ট আমি প্ৰথম টপিকত যাওঁ ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং না ষ্টুডেণ্টছ ক্লাছ ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে মোক কোৱা আমি যে এই অনলাইন মেথডত পঢ়ি আছোঁ আমি যে গুগল ক্লাছৰুম ইউজ কৰিছোঁ গুগল মিট ইউজ কৰিছোঁ ক্লাছ ৰেকৰ্ড কৰি আছোঁ এই ধৰণৰ স্লাইড প্ৰেজেণ্টেশ্যন দেখাইছোঁ এই টিচিঙৰ টেকনিকটো কি বুলি কয় মেম ওপেন and distance learning. ডিস্টেন্স লাৰ্নিং এই টেকনিকক ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং ক'ব পাৰি কেনেকৈ হ'ল ষ্টুডেণ্ট এইটো ডিস্টেন্স লাৰ্নিং কালিলৈকেতো ডিস্টেন্স নাছিলে এই পেণ্ডেমিকৰ কাৰণে এইটো কেনেকৈ ডিস্টেন্স হৈ গ'ল কাৰণ ইয়াত মেম এইটো য়েছ চিন্ময় মেম এই প্ৰক্ৰিয়াটো সকলোৰে বাবে মুক্ত আৰু এইটো আমি ঘৰত বহি বা কোনো এটা থাকিয়ে কোনো জেগাৰ পৰা আপুনি দিয়া ক্লাছসমূহ এটেণ্ড কৰিব পাৰোঁ য়েছ ভেৰি গুড চিন্ময় য়েছ এনিৱান এলছ ষ্টুডেণ্ট মই যে আজি এই ক্লাছটো লৈ আছোঁ এই ক্লাছটো তুমি ঘৰৰ পৰা এটেণ্ড কৰিব পাৰা ভাৰতৰ যিকোনো জাগাৰ পৰা এটেণ্ড কৰিব পাৰা পৃথিৱীৰ যিকোনো জাগাৰ পৰা এটেণ্ড কৰিব পাৰা প্লাছ তুমি যদি কোনো কাৰণে এই ক্লাছটো মিছ কৰা তুমি পাছত মোৰ ক্লাছ এটেণ্ড কৰিব পাৰা প্লাছ তুমি এই ক্লাছটো ইউটিউবতো দেখিব পাৰা প্লাছ মই দিয়া লিংকত গৈও তুমি এই ক্লাছটো পাছত ওয়াচ কৰিব পাৰা চোৱা কিমান ফ্লেক্সিবিলিটি এই পাৰ্টিকুলাৰ ক্লাছৰ কাৰণে তুমি মই লগ পোৱাৰো দৰকাৰ নাই তুমি এটা জাগাত বাধ্যতামূলকভাৱে থাকাৰো দৰকাৰ নাই তুমি স্কুল কলেজ ইউনিভাৰ্চিটিৰ নিচিনা এটা পাৰ্টিকুলাৰ টাইম ফ্ৰেমৰ ভিতৰত কৰাৰো দৰকাৰ নাই তুমি যদি এই ক্লাছটো মিছ কৰা নিজৰ সময়মতে নিজৰ সুযোগ মতে সুবিধা মতে যিকোনো সময়তে এই ক্লাছটো আকৌ চাব পাৰিবা সেইটো কাৰণে এই ক্লাছটো হ'ল ওপেন যিকোনো সময়তে তুমি নিজৰ সুবিধা মতে এই ক্লাছটো চাব পাৰিবা সো ওপেন তোমাৰ কাৰণে ওপেন
আৰু ডিষ্টেন্স হ'ল তুমি মই ইয়াত দূৰত আছোঁ তোমাৰ পৰা মই যথেষ্ট দূৰত আছোঁ আপাতততো 3 ঘণ্টা দূৰত আছোঁ ডিব্ৰুগড়ত আছোঁ ইয়াতকৈ বেছি দূৰত থাকিব পাৰোঁ পৃথিৱীৰ যিকোনো ঠাইৰ পৰা মই এই ক্লাছটো কৰিব পাৰোঁ সেইটো কাৰণে এই পাৰ্টিকুলাৰ ক্লাছটো হ'ল অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ এটা এক্সাম্পল এতিয়া চোৱা ষ্টুডেণ্ট আৰু কেইটামান এক্সাম্পল চোৱা দেখি পাইছা ষ্টুডেণ্ট পাইছো মেম য়েছ Ma'am, দেখি আছো। অপেন পাইছো, এণ্ড ma'am. ডিষ্টেন্স লাৰ্ণিঙত যিকোনো বয়সৰ ল'ৰা ছোৱালী এই শিক্ষা ল'ব পাৰে ইয়াত চোৱা এজন শিক্ষকে মোৰ নিচিনা অনলাইনত এজন বাচ্চাক শিক্ষা দি আছে যিকোনো বয়সৰ মানুহে এই শিক্ষা ল'ব পাৰে এইটো চোৱা নেক্সট হ'ল টিনেজাৰ এজন টিনেজাৰে এই শিক্ষা লৈ আছে অকণমান বয়স থকা এই ল'ৰাটোৰ পৰা অকণমান ডাঙৰ এজনে এই সেম প্ৰচেছত শিক্ষা লৈ আছে তাতকৈও আচৰিত কথা ইয়াতকৈও ডাঙৰ এজৰ ইয়াতকৈও বয়সীয়াল মানুহে এই শিক্ষা লৈ আছে চোৱা তাৰ মানে বিভিন্ন এজৰ মানুহে নিজৰ নিজৰ ঠাইৰ পৰা যিকোনো বয়সত যিকোনো সময়ত মুক্তভাৱে যিকোনো ঠাইৰ পৰা যে শিক্ষা ল'ব পাৰে আৰু তাৰ যোগেদি যেটো ডিগ্ৰী পায় ডিপ্ল'মা পায় চাৰ্টিফিকেট পায় তাকেই অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং বুলি কয় এতিয়া চোৱা ষ্টুডেণ্ট ইয়াত কি দেখিছা ইয়াত তোমালোকে দেখিছা গ্ৰুপ ষ্টাডি isn't it দেখিছো মেম yes ইয়াত তোমালোকে দেখিছা গ্ৰুপ ষ্টাডি সেম কোৰ্স open and distance learning same course তোমার যিকোনো বয়সত হ'ব পাৰে same course ল'ব পাৰে এই ছোৱালীজনীয়ে এই কোৰ্সটো লৈ আছে তেওঁৰ মা same course লৈ আছে আৰু তেওঁৰ ভন্টি same course লৈ আছে দুজনী ছোৱালী আৰু তেওঁৰ মা একেলগে same course একেটা সময়তে পঢ়া শুনা কৰি আছে এটো হল ওপেন আৰু ডিষ্টেন্স লাৰ্ণিং ফ্লেক্সিবিলিটি ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং হল য'ত যিকোনো সময়ত যিকোনো বয়সৰ মানুহ যিকোনো ঠাইৰ পৰা যিকোনো জাগাৰ পৰা নিজৰ সুবিধা মতে যে শিক্ষা ব্যৱস্থা লয় আৰু তাৰ দ্বাৰা যে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট তেওঁলোকে আহৰণ কৰে তাক ওপেন আৰু ডিষ্টেন্স লাৰ্ণিং বুলি কোৱা হয় মুক্ত শিক্ষা মুক্ত বা দূৰৱৰ্তী শিক্ষা তো ষ্টুডেন্ট আমি কি পালো চোৱা ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং হ'ল separation of teacher and learner in time or place or in both time and place যেতিয়া টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত এটা সেপাৰেশ্যন থাকে টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত এটা ডিফাৰেন্স থাকে সময়ৰ ডিফাৰেন্স জাগাৰ ডিফাৰেন্স তেওঁলোকৰ মাজত এটা ডিষ্টেন্স থাকে আৰু সেই সেপাৰেশ্যন আৰু সেই ডিষ্টেন্স যেতিয়া জাগালৈ হয় টাইম লৈ হয় তাকে দূৰৱৰ্তী শিক্ষা বুলি কয় ইয়াত চোৱা ষ্টুডেণ্ট আমাৰ ডিষ্টেন্সটো হ'ল জাগালৈ তুমি আছা শিৱসাগৰ বা কিছুমান ষ্টুডেণ্ট নিজৰ নিজৰ ঘৰত আছে মই আছো ডিব্ৰুগড় জাগালৈ যেতিয়া টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত ডিষ্টেন্স হয় আৰু এই ডিষ্টেন্স থকা সত্ত্বেও টেকনলজিৰ যোগেদি যেতিয়া ল'ৰা ছোৱালী পঢ়া শুনা কৰে তাক দূৰৱৰ্তী শিক্ষা বুলি কোৱা হয় নাও ষ্টুডেণ্ট আমি যদি নেক্সট ডেফিনেশ্যনটো চাওঁ ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং হ'ল এনেকুৱা এটা এডুকেশ্যন চিষ্টেম য'ত ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত টিচিং লাৰ্ণিং এক্টিভিটিজ চলি থাকে ষ্টুডেণ্ট আৰু টিচাৰ জিঅ'গ্ৰাফিকেলি এজন আৰু এজনৰ পৰা দূৰত থাকে আৰু বিভিন্ন টেকনলজিৰ যোগেদি দুজনৰ মাজত জ্ঞানৰ আদান প্ৰদান হয় এই গোটেই প্ৰচেছটো কোৱা হয় ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং এতিয়া চোৱা ষ্টুডেণ্ট
আগতে মানুহে ভাবিছিলে যে ফৰ্মেল এডুকেশ্যন হ'ল বেষ্ট এডুকেশ্যন, কাৰণ ফৰ্মেল এডুকেশ্যনত ল'ৰা ছোৱালী স্কুল কলেজ যায়, ইউনিভাৰ্চিটি যায়, শিক্ষকক দেখা পায়, দুজনে বেছি ভালকৈ পঢ়া শুনা কৰে। কিন্তু পেণ্ডেমিকৰ কাৰণে এতিয়া সব এডুকেশ্যন হৈ গৈছে অপেন এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন। এতিয়া তুমি কোৱা, তোমালোকৰ কি এই এডুকেশ্যনত কোনো সমস্যা হৈছে? এই এডুকেশ্যন সিস্টেমত তোমালোকৰ কি প্ৰব্লেম হৈছে? প্ৰব্লেম হয়। প্ৰব্লেম এটা আছে। প্ৰব্লেম হ'ল যে টেকন'লজিৰ কেতিয়াবা অভাৱ হ'ব পাৰে, ইণ্টাৰনেট ইউজ কম হ'ব পাৰে, বা ইণ্টাৰনেটৰ মানে পৰ্যাপ্ত পৰিমাণে এভেইলেবিলিটি নাথাকিব পাৰে, তেতিয়া ক্লাছবিলাকত সমস্যা হ'ব পাৰে। কিন্তু তেনেকুৱা সমস্যা ৰেগুলাৰ ক্লাছতো হয়। ৰেগুলাৰ ক্লাছত ষ্টুডেণ্ট নাহিব পাৰে, শিক্ষক কেতিয়াবা এবচেণ্ট হ'ব পাৰে। তো ষ্টুডেণ্ট সব এডুকেশ্যন সিস্টেমৰেই ভাল বেয়া আছে। কিন্তু আজি চোৱা, পেণ্ডেমিকৰ কাৰণে পৃথিৱীৰ সকলো ল'ৰা ছোৱালী এতিয়া একেটাই মাধ্যমত পঢ়া শুনা কৰিছে। তাক কোৱা হয় অপেন আৰু ডিষ্টেঞ্চ লাৰ্ণিং। তো ষ্টুডেণ্ট আমি কি বুজি পালোঁ? অপেন আৰু ডিষ্টেঞ্চ লাৰ্ণিং হ'ল যিকোনো সময়ত, যিকোনো বয়সত, যিকোনো জাগাৰ পৰা, যিকোনো ধৰণৰ মানুহ, যিকোনো বয়সত এটা নিজৰ ইচ্ছা মতে পাঠ্যক্ৰম সিলেক্ট কৰি সেই মতে পঢ়া শুনা কৰে, এক্সকিউজ মি, সেই মতে পঢ়া শুনা কৰে আৰু পাছত ফৰ্মেল এডুকেশ্যনৰ নিচিনা সেম ডিগ্ৰী, সেম ডিপ্ল'মা, সেম চাৰ্টিফিকেট পায়। এই সিস্টেমকেই কোৱা হয় অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং। নাও ষ্টুডেণ্ট, অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ আমি কেৰেক্টাৰিষ্টিক্স যদি চাওঁ কি হ'ব পাৰে, ওৱান বাই ওৱান তোমালোকে মোক এক্সপ্লেইন কৰিবা। ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্স হ'ল open and distance learning is specially for those people who need higher education and who are not able to join university. Open and distance learning হ'ল সেই মানুহবিলাকৰ কাৰণে যে মানুহবিলাকে হায়াৰ এডুকেশ্যন কৰিবলৈ বিচাৰে আৰু কোনো কাৰণে ইউনিভাৰ্চিটি জইন কৰিব বিচাৰে, মানে কোনো কাৰণে ফৰ্মেল এডুকেশ্যন তেওঁলোকে আধাতে এৰি দিব লগা হ'ল। যিবিলাক মানুহৰ ফৰ্মেল এডুকেশ্যন আধাতে এৰি দিব লগা হ'ল, যেনেকৈ এই ফটোটো হ'ল তাৰ এক্সাম্পল। যিবিলাক মানুহৰ ফৰ্মেল এডুকেশ্যন আধাতে এৰি দিব লগা হ'ল, সেই মানুহবিলাকে এতিয়া চোৱা কেতিয়াবা নিজৰ ল'ৰা ছোৱালীৰ লগত বা কেতিয়াবা ঘৰৰ বাকী মানুহৰ লগত হায়াৰ এডুকেশ্যন ল'ব পাৰে, আকৌ নিজৰ শিক্ষা ব্যৱস্থাটো চলাই ল'ব পাৰে। নিজে ভাল লগা ছাবজেক্ট লাইক স্পিনিং, ৱেভিং, কাৰ্পেণ্টাৰী, এগ্ৰিকালচাৰ, চেৰিকালচাৰ, হৰ্টিকালচাৰ, বিউটিচিয়ানৰ কোৰ্চ, এপ্লাইড সাইকোলজি, জুঅ'লজি, জিঅ'লজি, যে ছাবজেক্টত তেওঁ পঢ়া শুনা আধা কৰিছিল, পঢ়া শুনা এৰি দিছিল, তাৰ পৰা তেওঁ ডিষ্টেঞ্চ এডুকেশ্যন ষ্টাৰ্ট কৰিব পাৰে। এইটো এটা বৈশিষ্ট্য হ'ল, ধুনীয়াকৈ বুজি পালোঁ। নেক্সট ইজ students can study at their own rate. Open and distance learning হ'ল য'ত ষ্টুডেণ্ট নিজৰ স্পীড মতে যাব পাৰে। এতিয়া চোৱা, মই এক্সাম্পল দিছোঁ, আজিৰ ক্লাছত বহুতে জইন হ'ব পৰা নাই। কেলে জইন হ'ব পৰা নাই? কাৰণ বহুতৰ ইণ্টাৰনেট সমস্যা হ'ব পাৰে, ঘৰ একেবাৰে ভিতৰত থাকিব পাৰে, একো কাম তেওঁলোকৰ মানে সুবিধাজনক নহ'ব পাৰে, সেইটো কাৰণে তেওঁলোকে এই ক্লাছটো কৰিব পৰা নাই। কিন্তু কোনো চিন্তা নাই, এই ক্লাছৰ ৰেকৰ্ডিং তেওঁলোকে পাই যাব আৰু পিছত নিজৰ সুবিধা মতে ৰেকৰ্ডিং চাই ল'ব। তো ষ্টুডেণ্ট, অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙত ষ্টুডেণ্ট নিজৰ ইচ্ছা মতে পঢ়িব পাৰে। যেতিয়া ষ্টুডেণ্টৰ যেনেকুৱা সুবিধা হয় সেই মতে পাছত পঢ়ি লয়। তেতিয়াও যদি ক্লাছ কৰিব নোৱাৰে, পাছত হ'লেও তেওঁ লেচনটো পঢ়ি লয়। নেক্সট, provides chance for learning while earning.
ওপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙে এটা চান্স দিয়ে যে চাকৰি কৰি থকা সময়তো আৰ্নিং মানে জীৱিকা আৰ্ন কৰি থকাৰ সময়তো লাৰ্ণ কৰিব পাৰি। এইটো মই যথেষ্ট মোৰ ফেভৰেট, এই কথাটো মই পুৰা বিশ্বাস কৰোঁ যে তুমি পঢ়া শুনা কৰি থকাৰ সময়তো একেটা সময়ত তুমি বিজনেছ কৰিব পাৰা, নিজৰ কোনো এটা চাকৰি কৰিব পাৰা, চাকৰি কৰি থকা সময়তো তুমি ওপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ যোগেদি পঢ়া শুনা কৰিব পাৰা। আমি যেনেকৈ 9 to 3 আমি ফুল টাইম জব কৰিছোঁ, এতিয়া পেণ্ডামিকৰ কাৰণে আমি ঘৰৰ পৰা কৰি আছোঁ। 9 to 3 আমি ফুল টাইম জব কৰোঁ আৰু পাছত আমি বিভিন্ন কোৰ্চ কৰোঁ। পাছবেলা আমি বিভিন্ন ধৰণৰ কোৰ্চ কৰোঁ। ফুল টাইম জব কৰাৰ পাছতো আমাৰ বিভিন্ন কোৰ্চ থাকে, যে কোৰ্চত আমি পাৰ্টিচিপেট কৰোঁ ওপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ জৰিয়তে। বহু ষ্টুডেণ্ট থাকে কম্পিউটাৰ কোৰ্চ কৰে, হোটেল মেনেজমেণ্ট, হস্পিটেলিটি মেনেজমেণ্ট, ইভেণ্ট মেনেজমেণ্ট, বিভিন্ন ধৰণৰ অনলাইন ভোকেশ্যনেল কোৰ্চ কৰে, হোম বেছড বিজনেছ, এণ্ট্ৰপ্ৰিনৰশ্বিপ, বিভিন্ন কাম কৰে। ৰাতিপুৱা কলেজ যায়, পিছবেলা কোৰ্চ কৰে। তো ওপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙত এইটো এটা সুবিধা আছে, আৰ্নিং while লাৰ্ণিং। নেক্সট, provides large option of learning option for the learners. Open and distance learning লাৰ্ণাৰ্ছৰ অপশ্যন বহুত থাকে। ওপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ কাৰিকুলাম একেবাৰেই ফ্লেক্সিবল থাকে, কাৰণ ইয়াত লাৰ্ণাৰৰ কোনো বয়স নাই। ইয়াত লাৰ্ণাৰ ভেৰাইটিজ হ'ব পাৰে, লাৰ্ণাৰৰ নিড, এবিলিটি, ইণ্টাৰেষ্ট ভেৰাইটি হ'ব পাৰে। লাৰ্ণাৰৰ বয়সৰ কোনো পাৰ্টিকুলাৰ সীমা নাই, তেওঁৰ থিংকিং, আণ্ডাৰষ্টেণ্ডিং, অপিনিয়ন বেলেগ হ'ব পাৰে, এটা বাচ্চাৰ লগত নিমিলিব পাৰে, এটা টিনেজ ছোৱালীৰ লগত নিমিলিব পাৰে। তো তেওঁ ভাল লগা ছাবজেক্টটো তেওঁ পাব লাগিব, এই ছোৱালীজনীও নিজৰ ভাল লগা ছাবজেক্ট পাব লাগিব, এই সৰু বাচ্চাজনেও পাব লাগিব। এইটো কাৰণে ওপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙত সকলো মানুহৰ কাৰণে এম্পল অপৰচুনিটি আছে, সকলোৰ কাৰণে পাঠ্যক্ৰম আছে। ইয়াত মই এটা এক্সাম্পল দিছোঁ, জেনাৰেল এডুকেশ্যনত তুমি যদি পাবা সাইকোলজি, ওপেন এডুকেশ্যনত তুমি পাবা জিঅ' সাইকোলজি, পেৰা সাইকোলজি, চাইল্ড সাইকোলজি, এডোলিসেন্ট সাইকোলজি, ক্ৰিমিনেল সাইকোলজি। সাইকোলজিৰে তুমি কেইবাটাও ছেকশ্যন পাই যাবা। জেনাৰেলত তুমি যদি কেইটামান নৰ্মেল কোৰ্চ পা, ওপেন এডুকেশ্যনত তুমি ভেৰাইটি পাবা, তাত ভোকেশ্যনেল কোৰ্চ পাবা, স্পিনিং, কাৰ্পেণ্টাৰী, এগ্ৰিকালচাৰ, বিউটিচিয়ান কোৰ্চ, হোটেল মেনেজমেণ্ট, কি লাগে তোমাৰ বিভিন্ন কোৰ্চ তুমি ডিষ্টেঞ্চত পাই যাবা, কাৰণ ইয়াত লাৰ্ণাৰ্ছৰ কোনো এজ লিমিট নাই, যিকোনো মানুহ এই শিক্ষাৰ যোগেদি শিকিব পাৰে। সেইটো কাৰণে যিকোনো বয়সৰ মানুহ ইয়াত পঢ়া শুনা কৰিব পাৰে। নেক্সট ইজ, এই এডুকেশ্যনত students are more responsible and motivated to study and to work. Now student, এই এডুকেশ্যনৰ এটা সমস্যাও আছে। এই এডুকেশ্যনত ষ্টুডেণ্ট সেল্ফ মোটিভেটেড হ'ব লাগে, কাৰণ ষ্টুডেণ্ট, এতিয়া মই এটা এক্সাম্পল দিছোঁ, এতিয়া আমি ওপেন আৰু ডিষ্টেঞ্চ লাৰ্ণিঙৰ যোগেদি শিকি আছোঁ, তোমালোকৰ চবৰ ভিডিঅ' অফ আছে। আকাশ, স্বস্তিকা, স্বপ্নীল, চিন্ময়, উজ্জ্বল, অম্লান, প্ৰণৱ বা বাকী যিমান ষ্টুডেণ্ট ক্লাছত আছে, টোটেল 12 জন আছে, চবৰ ভিডিঅ' অফ আছে। কোনোবা কথা পাতি আছে, কোনোবা ফুৰিব যাব পাৰে, কোনোবা ৰাস্তাত খোজকাঢ়ি মোৰ লেকচাৰ শুনি আছে, কোনোবা বেলেগ এটা কাম কৰি মোৰ লেকচাৰ শুনি আছে। কিমান ষ্টুডেণ্টে ইয়াত এটেনশ্যন দিছে সেইটো ক'ব পৰাটো টান। নৰ্মেল ক্লাছত মই তোমালোকক দেখি থাকোঁ, তোমালোকে ক্লাছত মনোযোগ দিছা নে নাই সেইটো মন কৰিব পাৰি, কিন্তু ডিষ্টেঞ্চত এইটো চেলেঞ্জ হয়। এই কথাটো কৈছে যে ষ্টুডেণ্টে ডিষ্টেঞ্চ এডুকেশ্যনত নিজৰ ৰেছপনচিবিলিটি নিজেই ল'ব লাগিব, নিজেই পঢ়া শুনা কৰিবৰ কাৰণে উৎসাহী হ'ব লাগিব। আৰু এটা কথা, ডিষ্টেঞ্চত নিজৰ ৰেছপনচিবিলিটি নিজে ল'ব লাগিব, কাৰণ টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত ইয়াত ডাইৰেক্ট কোনো কানেকশ্যন নাই। মই যেনেকৈ তোমাক
ফ'ৰ্চ কৰিব পাৰোঁ, সেমিনাৰ কৰা, প্ৰজেক্ট কৰা, ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে হোম এছাইনমেণ্ট জমা দিয়া, কিন্তু ডিষ্টেঞ্চত ইমান বাধ্যবাধকতা নাথাকে। আৰু য'ত বাধ্যবাধকতা নাথাকে, য'ত ফ'ৰ্চ নাথাকে, তাত ষ্টুডেণ্টৰ নিজেই কনচিয়াছ হ'ব লাগে যে না মইতো পঢ়িব লাগিব, মই কোৰ্চটো নিজে ভালকৈ শেষ কৰিব লাগিব। লাষ্ট পইণ্ট ইজ increases the self-study power of the learner. Open and distance education is studenter self-study power to develop করে। স্টুডেণ্টৰ ভিতৰত পঢ়াৰ আগ্ৰহ ক্ৰিয়েট কৰে। নতুন নতুন ছাবজেক্ট ইয়াত থাকে, ইমান ভেৰাইটি থাকে। এই ভেৰাইটি মতে সেই ছাবজেক্টছবিলাক পঢ়িবলৈ অ'পেন আৰু ডিষ্টেঞ্চ লাৰ্ণিঙে ইয়াত সহায় কৰে। Now students, I hope you are quite clear with the characteristics of distance learning যেহেতু তুমি নিজে কৰি আছা। Now অলপ questioning time. Yes, ma'am. অলপ questioning time. এতিয়া মই সুধিম, ৰবা ষ্টুডেণ্টছ কেইটা ওলাই আছে নাম কেইটা। অ'কে, এতিয়া মই সুধিম ভাস্কৰ বৰা। ভাস্কৰ, তুমি স্ক্ৰীনত কি দেখি পাইছা? বৈশিষ্ট্য, অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ বৈশিষ্ট্য। তুমি কোৱাচোন কেইটামান বৈশিষ্ট্য নিজৰ ভাষাত। স্ক্ৰীনটো তোমাৰ আগত দিয়া আছে, চাবা। স্ক্ৰীনটো প্ৰেজেণ্ট হৈ আছে। ভাস্কৰ, অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ কেইটামান বৈশিষ্ট্য কোনে ক'ব পাৰিব মোক? অম্লান, চিন্ময়, য়েছ চিন্ময়। মেম হেৰি কি বুলি কয়, অপেন আৰু ডিষ্টেঞ্চ লাৰ্ণিঙৰ এটা শিক্ষা প্ৰক্ৰিয়া অকমান জোৰকে কোৱা চিন্ময়। মেম অপেন আৰু ডিষ্টেঞ্চ লাৰ্ণিঙৰ শিক্ষাৰ্থীসকলৰ বহু মানে কি কয় বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ্থীসকলক সাঙুৰি লোৱা হয়, য'ত আপোনাৰ সৰু থাকে, য'ত আপুনি সকলো বয়সৰ ল'ৰা ছোৱালীকে সাঙুৰি লোৱা হয় আৰু ইয়াত আপুনি ঘৰত বহিয়ে কোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰিব পাৰে। অপেন আৰু ডিষ্টেঞ্চ লাৰ্ণিঙত তেওঁলোকৰ নিজৰ পচন্দ অনুসৰি শিক্ষা প্ৰদান কৰা হয় আৰু এই শিক্ষা প্ৰক্ৰিয়াটো এটা নমনীয় শিক্ষা প্ৰক্ৰিয়া। য়েছ, নমনীয়, একেবাৰেই নমনীয়। হেল্ল', চিন্ময় কোৱা, নমনীয় শিক্ষা প্ৰক্ৰিয়া। এই শিক্ষা প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন পৰ্যায়ৰ ধৰি লওক আৰ্থিক বাধাগ্ৰস্ত আৰু বিভিন্ন দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীসকলে সামৰি লোৱা হয়। বাহ, ভেৰি গুড। অম্লান, তুমি দুটামান পইণ্ট কোৱাচোন, অপেন আৰু ডিষ্টেঞ্চ লাৰ্ণিঙৰ বৈশিষ্ট্য। বাইদেউ নিজৰ কিছুমান ভাষাত ক'লে হ'বনে? নিজৰ পৰা ধুনীয়াকে সজাই কোৱা বৈশিষ্ট্য অপেন আৰু ডিষ্টেঞ্চ লাৰ্ণিঙৰ। অপেন ডিষ্টেঞ্চ লাৰ্ণিঙৰ এটা বৈশিষ্ট্য হৈছে ইয়াত মানে কোনো বয়সৰ পাৰ্থক্য নথকাকৈ ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে। য়েছ, তাৰপাছত এনিৱান এলছ? স্বস্তিকা ট্ৰাই কৰা। ভেৰি গুড অম্লান। স্বস্তিকা, দুটামান পইণ্ট কোৱা। ষ্টুডেণ্টে ইয়াত নিজৰ ৰেছপনচিবিলিটি নিজে লয়, নিজে পঢ়া শুনা কৰে। যেতিয়া যেনেকুৱা বুজি পায় সেইমতে ডাউট হ'লে টিচাৰৰ লগত ফোন যোগে বা এই ধৰণৰ অনলাইন মোডত ডাউট ক্লিয়াৰ কৰে। যিকোনো বয়স লাগি ধৰিছে পুৰা আৱাজ। আচ্ছা, মেবি ইণ্টাৰনেট প্ৰব্লেম হ'ব পাৰে। আৰু স্ক্ৰীনখন দেখি পোৱা নাই, মাজে মাজে আহিছে, তাৰমানে তোমাৰ ইণ্টাৰনেটৰ প্ৰব্লেম হ'ব পাৰে। আচ্ছা, বাকী ষ্টুডেণ্টে স্ক্ৰীন চাই পাইছা? দেখি আছো মেম। স্বস্তিকা, তোমাৰ ইণ্টাৰনেটৰ প্ৰব্লেম, তোমাৰ তেতিয়াহ'লে পাৰ্চনেলি ইণ্টাৰনেটৰ প্ৰব্লেম হৈছে।
ঠিক আছে স্বস্তিকা তুমি টেনশন এইটো নলবা এই ভিডিঅ'টো তুমি আকৌ পাবা য'ত তোমাৰ লাগি ধৰিছে তুমি গম পাব পাৰিবা ভিডিঅ'টো চাবা সেলফ স্টাডি কৰাত সহায় কৰে ভাস্কৰৰো ইন্টাৰনেট প্ৰব্লেম হৈছে সেলফ স্টাডি কৰাত সহায় কৰে নিজকে নিজে ডেভেলপ কৰাত ওপেন এডুকেশ্যনে সহায় কৰে আচ্ছা ষ্টুডেণ্ট এতিয়া চোৱা ওপেন আৰু ডিষ্টেন্স লাৰ্নিং দিয়া কেনেকৈ হয় ওপেন এণ্ড ডিষ্টেন্স লাৰ্নিং দিয়া কেনেকৈ হয় তোমালোকে কেইটামান ডিষ্টেন্স এডুকেশ্যনৰ ইউনিভাৰ্চিটিৰ নাম কোৱাচোন তোমালোকে কেইটামান কৃষ্ণকান্ত হেন্দিক ষ্টেট ওপেন ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি विवेकानंद ইমৰান আৰু ৰামজি আম্বেদকাৰ Yes. স্বপ্নীল স্বপ্নীল নামটো পাহৰি গৈছো কিয় বিবেকানন্দ নে তেনেকুৱা কিবাখন আছিলে নেকি আচ্ছা আচ্ছা এখন আছিলে ইন্দিৰা গান্ধী নামটো পাহৰি ইন্দিৰা ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি ইউনিভাৰ্চিটি আন্ধ্ৰ ওপেন ইউনিভাৰ্চিটি এইকেইটা হ'ল কেইটামান ইউনিভাৰ্চিটি য'ত ওপেন আৰু ডিষ্টেন্স লাৰ্নিং দিয়া হয় য'ত চেণ্টাৰ আছে ওপেন এণ্ড ডিষ্টেন্স লাৰ্নিং ঘৰৰ পৰাই দিয়া হয় ওপেন আৰু ডিষ্টেন্স লাৰ্নিঙৰ যিটো এডমিনিষ্ট্ৰেশ্যন যে গোটেই প্ৰচেছটো আছে প্ৰচেছটো চলোৱা হয় এই ইউনিভাৰ্চিটি কেইটাত পৰীক্ষা কেতিয়া হ'ব এডমিশ্যন কেতিয়া হ'ব লাৰ্নিং মেটেৰিয়েল কেতিয়া ঘৰে ঘৰে প্ৰভাইড কৰা হ'ব অনলাইন যোগেদি কেনেকৈ ষ্টুডেণ্টৰ লগত কানেক্ট কৰা হ'ব এই গোটেই মেকানিজম গোটেই চিষ্টেমটো চলোৱা হয় ওপেন আৰু ডিষ্টেন্স লাৰ্নিঙৰ ইউনিভাৰ্চিটিত বাকী পঢ়া শুনা ল'ৰা ছোৱালীয়ে ইচ্ছা কৰিলে উইকেণ্ডত গৈ ক্লাছ কৰিব পাৰে নহ'লে ঘৰৰ পৰাই ক্লাছ কৰিব পাৰে এই ইউনিভাৰ্চিটি কেইটাত আমাৰ নিচিনা ৰেগুলাৰ ক্লাছ নহয় তাত মেনেজমেণ্ট হয় গোটেই ডিষ্টেন্স এডুকেশ্যনক মেনেজ কৰা হয় তাৰ পৰা এই ইউনিভাৰ্চিটিৰ পৰা বিভিন্ন চেণ্টাৰৰ লগত কানেক্ট কৰি ষ্টুডেণ্টক পঢ়োৱা হয় কিন্তু ষ্টুডেণ্টে ডাইৰেক্ট ডেস্ক বেঞ্চত বহি টিচাৰৰ মুখামুখিকৈ ক্লাছ নকৰে এই ইউনিভাৰ্চিটি কেইটা হ'ল এডমিনিষ্ট্ৰেশ্যন বা গোটেই মেনেজমেণ্টটো চোৱা চিতা কৰাৰ এটা চেণ্টাৰ তো ষ্টুডেণ্ট এই ধৰণে কেইটামান ইউনিভাৰ্চিটি থাকে সিমিলাৰলি কেইটামান গভৰ্ণমেণ্ট কলেজ থাকে য'ত ওপেন আৰু ডিষ্টেন্স লাৰ্নিঙৰ চেণ্টাৰ থাকে আমাৰ কলেজত কি তেনেকুৱা চেণ্টাৰ আছে আছে মেম Yes, আমাৰ কলেজত তেনেকুৱা চেণ্টাৰ আছে য'ত সানডে ক্লাছ হয় তো চোৱা ষ্টুডেণ্ট ওপেন আৰু ডিষ্টেন্স লাৰ্নিঙৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা তোমাৰ স্ক্ৰীনটো চোৱা ছিংগল মোড ইনষ্টিটিউশ্যন পুৰা মানে সম্পূৰ্ণ মাতটো মানে ভালকে আচ্ছা আচ্ছা আজি ইণ্টাৰনেটৰ বহুত সমস্যা দেখিছোঁ মই ইণ্টাৰনেটৰ সমস্যা মেবি মাতটো শুনি পোৱা নাই ন মেম হয় আচ্ছা ইয়াততো একো লাগি ধৰা নাই তোমাৰ এতিয়া আহিছে এতিয়া আহিছে ওকে তোমাৰ ইণ্টাৰনেটৰ অলপ প্ৰব্লেম হৈছে মইতো ৱাইফাই ইউজ কৰি আছোঁ মোৰতো লাগি ধৰা নাই ইয়াত পিছে আচ্ছা ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ল ওপেন আৰু ডিষ্টেন্স লাৰ্নিঙত ছিংগল মোড মানে যেতিয়া এটা ইউনিভাৰ্চিটিয়ে গোটেই ওপেন আৰু ডিষ্টেন্স লাৰ্নিঙে চলায় তাত বেলেগ কোনো কোৰ্স নাথাকে আমাৰ কলেজত যেনেকৈ আছে BA BSc BEd আৰু ওপেন ডিষ্টেন্স সেইটো ছিংগল মোড নুবুজায় যে ইউনিভাৰ্চিটিত বা যে একাডেমিক ইনষ্টিটিউশ্যনত অকল ডিষ্টেন্সৰ ওপৰতেই ক্লাছ কৰা হয় বা ডিষ্টেন্সৰ লগত জড়িত সকলো কাম কৰা হয় যেনেকৈ আন্ধ্ৰ ওপেন ইউনিভাৰ্চিটি ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি এইকেইটা হ'ল ছিংগল মোড ইনষ্টিটিউশ্যন যে ইনষ্টিটিউশ্যনত অকল ডিষ্টেন্সৰ লগত জড়িত কামহে কৰা হয় ডিপাৰ্টমেণ্ট উইদিন এন এক্সিষ্টিং টিচিং ইনষ্টিটিউশ্যন লাইক আমাৰ কলেজ যেতিয়া এটা ইনষ্টিটিউশ্যনৰ ভিতৰত ছেপাৰেট ডিপাৰ্টমেণ্ট থাকে যেনেকৈ আমাৰ কলেজত আছে ছেপাৰেট ডিপাৰ্টমেণ্ট ওপেন এণ্ড ডিষ্টেন্স লাৰ্নিং ODL আমাৰ এটা ছেপাৰেট চেণ্টাৰ আছে তো এইটো এটা চিষ্টেম 3 নম্বৰ হ'ল কোঅপাৰেটিভ মেনেজমেণ্ট
কোঅপাৰেটিভ মেনেজমেণ্ট হ'ল য'ত ডিষ্টেঞ্চ যে ইউনিভাৰ্চিটি আছে অ'পেন এণ্ড ডিষ্টেঞ্চ অ'পেন ইউনিভাৰ্চিটিজ সেই ইউনিভাৰ্চিটিৰ লগত যেতিয়া কলেজৰ টাই আপ থাকে, কলেজৰ যেতিয়া কানেকশ্যন থাকে, আমাৰ কলেজত যেনেকৈ ল'ৰা ছোৱালীকেইটা পৰীক্ষা দিব আহে, আমাৰ কলেজ চেণ্টাৰ হয় আৰু আমাৰ কলেজৰ কপি চেক কৰা হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিত, বা আমি চেক কৰোঁ কেতিয়াবা, কিন্তু ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন মতে আমি আটাইকেইটা কাম কৰোঁ। চিমিলাৰলি ডিষ্টেঞ্চ এডুকেশ্যনৰ ক্ষেত্ৰতো স্কুলৰ পৰা, কলেজৰ পৰা, ইউনিভাৰ্চিটিৰ পৰা কপিজবিলাক এই মেইন চেণ্টাৰবিলাকত যায়, বা এই মেইন চেণ্টাৰবিলাকে এই ডিপাৰ্টমেণ্টবোৰ চলাই থাকে। বিভিন্ন কলেজৰ ডিপাৰ্টমেণ্টবোৰ এই অ'পেন ইউনিভাৰ্চিটিয়ে চলাই থাকে। ডিষ্টেঞ্চৰ ডিপাৰ্টমেণ্টবোৰ, ডিষ্টেঞ্চ এডুকেশ্যনৰ ডিপাৰ্টমেণ্টবোৰ বিভিন্ন অ'পেন এডুকেশ্যনৰ চেণ্টাৰ বা অ'পেন ইউনিভাৰ্চিটিয়ে চলাই থাকে। তো এইটো হ'ল এটা কোঅপাৰেশ্যন দি চলি থকা কোঅপাৰেটিভ মেনেজমেণ্ট। আৰু হাইব্ৰিডছ হ'ল য'ত তোমাৰ গোটেই এডুকেশ্যন চিষ্টেমটো এটা মিক্সচাৰত চলে। যেনেকৈ ধৰা আমি অফলাইনো দেখা পাম, অনলাইনো ক্লাছ লৈ আছোঁ। আজি পেণ্ডেমিকৰ কাৰণে অনলাইন ক্লাছ লৈ আছোঁ, কালি পেণ্ডেমিক ভাল হৈ গ'লে অফলাইনত তুমি বিভিন্ন মেটেৰিয়েল পাবা, বিভিন্ন বস্তু পাবা, কেতিয়াবা শিক্ষকক লগ কৰিব বিচাৰিলে ডিষ্টেঞ্চৰ ক্লাছত গৈ লগ কৰিব পাৰিবা। ইয়াক কোৱা হয় হাইব্ৰিডছ। তো কি ষ্ট্ৰাকচাৰ থাকে ষ্টুডেণ্ট? 1 নম্বৰ ষ্ট্ৰাকচাৰ হ'ল কমপ্লিটলি এটা ইনষ্টিটিউশ্যন থাকে লাইক ইগনু, য'ত অকল ডিষ্টেঞ্চৰ সম্পৰ্কে সকলো কাম কাজ হয়। 2 নম্বৰ হ'ল একেখন কলেজ বা ইনষ্টিটিউশ্যনৰ ভিতৰত ছেপাৰেট ডিষ্টেঞ্চৰ ডিপাৰ্টমেণ্ট থকা। 3 নম্বৰ হ'ল ডিষ্টেঞ্চ এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰ লগত, কলেজৰ ডিপাৰ্টমেণ্টৰ লগত ইগনুৰ কানেকশ্যন থকা, ডেট ইজ দুজনৰ মাজত এটা কৰ্পৰেশ্যন, যেনেকৈ আমাৰ কানেকশ্যন আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগত। আৰু 4 নম্বৰ হ'ল সকলো মেনেজমেণ্টৰ মিক্সচাৰ, য'ত অফলাইন অনলাইন দুটা মোডতেই টিচাৰ আৰু ষ্টুডেণ্ট লগ পাব পাৰে থ্ৰু ডিফাৰেণ্ট টেকন'লজি। তো এইটো হ'ল অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ ষ্ট্ৰাকচাৰ। মেম চিন্ময় কোৱা, কুৱেশ্যন এটা আছিলে। কোৱা চিন্ময়। মেম ধৰি লওক আপুনি এতিয়া শিৱসাগৰ কলেজ জয়সাগৰত আপুনি এজ এ টিচাৰ হৈ কাম কৰি ধৰি লওক জব কৰি আছে, আৰু চিন্ময় অকমান জোৰকে কোৱা, অকমান জোৰকে কোৱা চিন্ময়। মেম আপুনি এতিয়া কলেজত এজ এ টিচাৰ জব কৰি আছে, আৰু আপুনিতো বহুতো লেচন প্লেন বনাইছে হয়তো। য়েছ। আপুনি যদি অপৰচুনিটি পায় অপেন ইউনিভাৰ্চিটিৰ কাৰণে, তাত আপুনি কেনেধৰণৰ বা কেনেকুৱা ধৰণৰ প্ৰয়োজনীয়ৰ ওপৰত ভিত্তি কৰি লেচন প্লেন বনাব? ভেৰি গুড কুৱেশ্যন চিন্ময়, ভেৰি গুড কুৱেশ্যন। আচ্ছা, চিন্ময় জানিব বিচাৰিছে যে মই এটা গভৰ্ণমেণ্ট কলেজত চাকৰি কৰি আছোঁ চেংচন পষ্টত। ইয়াত মই BA ষ্টুডেণ্টৰ কাৰণে এক ধৰণে লেচন বনাইছোঁ। যদি মই কোনো অপৰচুনিটি পাওঁ ডিষ্টেঞ্চৰ ল'ৰা ছোৱালীক পঢ়াবলৈ, তো তাত মোৰ টেকন'লজি কেনেকুৱা হ'ব, টেকনিক অফ লেচন মোৰ কেনেকুৱা হ'ব? ভেৰি গুড কুৱেশ্যন ষ্টুডেণ্ট। ডিষ্টেঞ্চত মই যেতিয়া কোনো ষ্টুডেণ্টক পঢ়াম, সেই ষ্টুডেণ্ট সম্পৰ্কে মোৰ নলেজ কম থাকিব। তোমাক মই পাৰ্চনেলি চিনি পাওঁ, কাৰণ দেয়াৰ ইজ আ ফেচ টু ফেচ কণ্টেক্ট বিটুইন ইউ এণ্ড মি। তোমাৰ নিড, এবিলিটি, ইণ্টাৰেষ্ট সম্পৰ্কে মই জানো। কিন্তু ডিষ্টেঞ্চত মই যেতিয়া পঢ়াম, তেতিয়া সেই ষ্টুডেণ্টৰ লগত মোৰ কোনো কানেকশ্যনে নাথাকিব, কাৰণ একেলগে ডিষ্টেঞ্চত 3 লাখ 4 লাখ ল'ৰা ছোৱালী একেটা কোৰ্চ কৰে। নিজৰ ঘৰৰ পৰা যিহেতু তেওঁলোকে কোৰ্চ কৰে, যিকোনো প্ৰান্তৰ পৰা যিকোনো মানুহে সেম কোৰ্চ ল'ব পাৰে, যাক মই চিনি নাপাবও পাৰোঁ। তো লেচন প্লেন বনোৱাতে মোৰ অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগে ডিষ্টেঞ্চত। সেইটো কাৰণে ডিষ্টেঞ্চৰ লেচন প্লেন যথেষ্ট ভাল হয় চিন্ময়। আৰু ডিষ্টেঞ্চৰ লেচন প্লেন কেনেকুৱা থাকে চিন্ময়? তাত ইউজ কৰিব লাগিব টেকন'লজি। এই যে ইগনু আছে, ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি, সেই ইগনুত ইউজ কৰা হয় জ্ঞান দৰ্শন, জ্ঞান বাণী, ইণ্টাৰেক্টিভ ৰেডিঅ' কাউন্সেলিং, এই বিভিন্ন প্ৰগ্ৰাম ইউজ কৰা হয়।
ৰেডিঅ'ৰ যোগেদি পঢ়াম তেতিয়া মই যদি সুযোগ পাওঁ মোৰ লেসন প্ল্যান মই ৰেডিঅ'ৰ যোগেদি পঢ়াম স্যাটেলাইটত মোৰ লেসনবিলাক টেলিকাস্ট কৰা হ'ব ইউজিচিত মোৰ লেসনবিলাক দেখুওৱা হ'ব এটা লেসন আছিলে দূৰদৰ্শনৰ পৰা দিছিলে আগতে ইউজিচি সেই ইউজিচিৰ সেই পাৰ্টিকুলাৰ যেটো চেনেল আছিলে তাত দেওবাৰে পলিটিক্যাল সায়েন্সৰ ক্লাস এডুকেশনৰ ক্লাস ইকোনমিক্সৰ ক্লাস এনেকে প্ৰতিটো টিচাৰে এদিনকে ক্লাস কৰিছিল তেতিয়াতো মই সৰু আছিলো বুজি পোৱা নাছিলো মানুহে কেলে টিভিৰ ভিতৰত পঢ়াই আছে এতিয়া ভালকে জানো যে টিভিৰ ভিতৰত কেলে পঢ়ুৱা হয় কাৰ কাৰণে পঢ়ুৱা হয় কোন থাকে ষ্টুডেন্ট ময়ো এই ধৰণৰ টেকনলজি ইউজ কৰিম চিন্ময় এতিয়া যেনেকে তোমালোকক এই টেকনলজিৰ যোগেদি পঢ়াই আছো তেতিয়া মই নতুন কিছুমান স্ট্র্যাটেজি বা টেকনিক এপ্লাই কৰিম যাতে ইমান ষ্টুডেন্টক মই একেলগে মোৰ ক্লাছত বান্ধি থব পাৰো তাৰ কাৰণে মই জ্ঞান দৰ্শন জ্ঞানবাণী ৰেডিঅ' কাউন্সেলিং ষ্টুডেন্টক বিভিন্ন কাউন্সেলিং দিয়া ষ্টুডেন্টৰ কাৰণে সদায় এভেইলেবল থাকা ষ্টুডেন্টক নিজৰ মোবাইল নাম্বাৰ শেয়াৰ কৰা ষ্টুডেন্টৰ লগত হোৱাটছআপ গ্ৰুপ খোলা তেওঁলোকক ভয়েস মেসেজ দিয়া তেওঁলোকক ক্লাছৰ কাৰণে অনুপ্ৰাণিত কৰা এইবিলাক কৰিম কাৰণ ডিস্টেন্স এডুকেশনত ষ্টুডেন্টক অনুপ্ৰাণিত কৰাটো আটাইতকৈ ডাঙৰ চ্যালেঞ্জ যেহেতু তোমালোকৰ লগত এতিয়া মোৰ কানেকশনটো যেহেতু দূৰ হৈ গৈছে চিন্ময় আই হোপ ইউ আৰ কোৱাইট ক্লিয়াৰ উইথ মাই আনসাৰ বুজি পাইছো বাট ভেরি নাইস কোয়েশ্চন চিন্ময় ভেরি নাইস কোয়েশ্চন থ্যাংক ইউ মেম তো স্টুডেন্ট এতিয়ালৈকে আমি ডিসকাস কৰিলো যে ডিস্টেন্স এডুকেশন কি আমি কি পালো যে ডিস্টেন্স এডুকেশন কি এতিয়া অকমান জানি লওঁ আকৌ তো আমি এতিয়া ওভারঅল কি পালো ডিস্টেন্স এডুকেশন কি হু উইল সে same person can give me that answer same person no issue who will say what is distance education who will say দূরবর্তী শিক্ষা কি দূরবর্তী শিক্ষা কি পরিণীতা আছা ঋতুরাজ পরিণীতা মেম ইয়েস চিন্ময় কোৱা চিন্ময় তুমি কোৱা অপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন হৈছে এনেকুৱা এটা শিক্ষা প্ৰক্ৰিয়া য'ত সকলো বয়সৰ শিক্ষাৰ্থীকে সাঙুৰি লোৱা হয় আৰু বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ্থীসকল সাঙুৰি লোৱা হয় য'ত শিক্ষক আৰু শিক্ষাৰ্থীৰ মুখামুখি সম্পৰ্ক নাথাকিব পাৰে বিভিন্ন প্ৰযুক্তিবিদ্যাৰ সহায়েৰে এই শিক্ষা প্ৰদান কৰা হয় ইয়েস প্ৰযুক্তিবিদ্যাৰ সহায়ত এই শিক্ষা প্ৰদান কৰা হয় ভেৰি গুড আৰু ডিষ্টেন্স এডুকেশ্যন কোনে লাভান্বিত হয় ডিষ্টেন্স এডুকেশ্যনৰ দ্বাৰা কোনে লাভান্বিত হয় মেম শিক্ষাৰ্থীসকল সেই শিক্ষাৰ্থী কোন হয় যিকোনো বয়সৰ শিক্ষাৰ্থী হ'ব পাৰে যাৰ নিডছ এবিলিটিজ একেবাৰে ডিফাৰেণ্ট মাজৰ পৰা পঢ়া শুনা এৰি অহা ষ্টুডেণ্ট স্কুল ড্ৰপ আউট ষ্টুডেণ্ট কোনো কাৰণে পঢ়া শুনা কণ্টিনিউ কৰিব নোৱাৰা ষ্টুডেণ্ট বয়সীয়াল মানুহ যাৰ আৰু পঢ়া শুনা কৰাৰ ইচ্ছা সেইবোৰ মানুহ যেবোৰ মানুহৰ চাকৰি কৰি আছে লগতে পঢ়া শুনা কৰিব বিচাৰে এই ক্যাটাগৰীৰ মানুহে বেছিকে লাভান্বিত হয় তুমি যেনেকে লাভান্বিত হবা তাতকেও বেছি যোন পঢ়া শুনা এৰি দিছে যোনে বিয়া হোৱাৰ কাৰণে কোনো দুৰ্ঘটনাৰ কাৰণে পঢ়া শুনা এৰি দিব লগা হ'ল যোনে আকৌ নতুনকে এটা ষ্টাৰ্ট কৰিব বিচাৰিছে নিজৰ বিজনেছ কৰিব বিচাৰিছে ভোকেশনাল কোৰ্স কৰিব বিচাৰিছে সেই মানুহবিলাক যেতিয়া অনলাইনৰ যোগেদি পঢ়া শুনা কৰি নিজৰ কোৱালিটি ডেভেলপ কৰিব বিচাৰে সেই শিক্ষা ব্যৱস্থা ডিষ্টেন্স এডুকেশ্যনৰ ভিতৰত পৰে ডিষ্টেন্স এডুকেশ্যন আৰু ফৰ্মাল এডুকেশ্যনৰ এটা সিমিলাৰিটি হ'ল দুটা ক্ষেত্ৰতেই তুমি সাৰ্টিফিকেট পাবা ইয়াত তুমি সাৰ্টিফিকেট পাবা দুটা ক্ষেত্ৰতেই তোমাৰ লাভ হ'ব সেম ৰিকগনিশ্যন পাবা খালি এটাত তুমি ফেস টু ফেস অধ্যয়ন কৰিবা আৰু এটা টেকনলজিৰ যোগেদি অধ্যয়ন কৰিবা এটোৱে বেসিক ডিফাৰেন্স আৰু এটাত আছে ফ্লেক্সিবিলিটি বেছি এটাত ৰিজিডিটি বেছি এটাত টাইম
টাইমৰ কোনো কথা নাই, সময়ৰ কোনো কথা নাই, দিকৰ কোনো কথা নাই, জাগাৰ কোনো কথা নাই, এটাত এইবিলাকৰ কথা আছে। এটা পাৰ্টিকুলাৰ টাইমত পাৰ্টিকুলাৰ সময়ত শিক্ষকৰ লগত পাৰ্টিকুলাৰ কোৰ্স শেষ কৰিব লাগিব, সেইটো ফৰ্মেল এডুকেশ্যন। কিন্তু সিমিলাৰিটি ডাঙৰ এটা আছে যে দুটাতেই তুমি চাৰ্টিফিকেট পাবা। ডিষ্টেঞ্চত যেটো চাৰ্টিফিকেট পাবা সেই চাৰ্টিফিকেটৰ সেম ভ্যালু আছে উইথ ফৰ্মেল এডুকেশ্যন। এইটো এটা বহুত ডাঙৰ ৰিলিফ। নাও ষ্টুডেণ্ট, আমি এতিয়া বুজি পালোঁ, আমি আমাৰ লাষ্টৰ ফালে আহি গৈছোঁ এই টপিকৰ। তো এতিয়ালৈকে আমি বুজি পালোঁ যে ডিষ্টেঞ্চ এডুকেশ্যন কিমান প্ৰয়োজনীয়। চোৱা, কাৰণ ডিষ্টেঞ্চ এডুকেশ্যনত ফিজিকেল ডিষ্টেঞ্চৰ কোনো কথাই নাই। 1 নম্বৰ পইণ্ট, যিকোনো মানুহ যিকোনো জাগাৰ পৰা এই শিক্ষা ল'ব পাৰে। তোমালোকৰ আইডিয়াৰ এটা এডভাৰটাইজমেণ্ট আছিলে অমিতাভ বচ্চনৰ, অভিষেক বচ্চনৰ এটা এডভাৰটাইজমেণ্ট আছিলে, মনত আছে তোমালোকৰ? অভিষেক বচ্চনে পাহাৰত গৈ আইডিয়াৰ ক্লাছ কৰি দেখাইছিলে যে আইডিয়াৰ টাৱাৰ পাহাৰৰ ওপৰতো পোৱা যায়। সেই ডাঙৰ মাউণ্টেইন, একেবাৰে পাহাৰৰ ওপৰত, কোনো ৰাস্তা নাই, কোনো কানেকশ্যন নাই, তাত তেওঁ মোবাইলৰ যোগেদি সৰু সৰু ল'ৰা ছোৱালীক পঢ়া শুনা কৰি দেখাইছিল। এইটোতো এডভাৰটাইজমেণ্টৰ কাৰণে তেওঁ ধুনীয়াকৈ আমাক দেখাইছিল, কিন্তু ইয়াৰ উদ্দেশ্যটো কি ভাল চোৱা, যে ফিজিকেল ডিষ্টেঞ্চ মেটাৰেই নকৰে। ডিষ্টেঞ্চ এডুকেশ্যনত যিমান জিঅ'গ্ৰাফিকেলি আইচলেটেড, যিমান ভিতৰত থকা সব জাগাৰ পৰা তুমি শিক্ষা ল'ব পাৰিবা। নেক্সট হ'ল, এইটো কেলে ইউজফুল চোৱা, এইটো তোমাৰ টাইম প্ৰব্লেম সলভ কৰে। টাইম প্ৰব্লেম, তুমি ৰেগুলাৰ ক্লাছত 9 to 3 প্ৰেজেণ্ট থাকিব লাগিব, কিন্তু ডিষ্টেঞ্চত তুমি পাছত মোৰ ৰেকৰ্ডেড ভিডিঅ' চাব পাৰিবা। এতিয়া ক্লাছত 9টা ষ্টুডেণ্ট আছে, মোক লৈ 9টা মানে 8টা ষ্টুডেণ্ট আছে। এই 8জন ষ্টুডেণ্ট এতিয়া ক্লাছ কৰি আছে, বাকী ষ্টুডেণ্টে পাছত যোনে যোনে জইন কৰিব নাই পৰা কোনো কাৰণত, তেওঁলোকে মোৰ ভিডিঅ' চাব পাৰিব। তো ইয়াত তোমাৰ এডুকেশ্যনটো শ্বেডিউল কৰিব পাৰি, পাছতো চাব পাৰি। কিন্তু ফৰ্মেল ক্লাছত তুমি মোৰ ক্লাছ পাছত চাব নোৱাৰিবা। 9টাৰ পৰা 3টাৰ ভিতৰতেই তোমাক মোৰ ক্লাছটো কৰিব লাগিব। নেক্সট হ'ল, ডিষ্টেঞ্চ এডুকেশ্যনত লিমিটেড নাম্বাৰ অফ স্পেচ থাকিলেই হৈ যায়। ডিষ্টেঞ্চত ইমান স্পেচৰ দৰকাৰ নাই। এতিয়া চোৱা, মই ৰাতিপুৱা 3টা ক্লাছ কৰিলোঁ, এতিয়ালৈকে এইটো মোৰ 3 নম্বৰ ক্লাছ। ৰাতিপুৱাৰ ক্লাছটো মই এইটো ৰুমত কৰিলোঁ, মোৰ এটা ৰুমত কৰিলোঁ। তাৰ পাছৰ ক্লাছটো চাৰ্জ দিবৰ কাৰণে মই বেলেগ এটা ৰুমত কৰিছোঁ, আৰু এই ক্লাছটো মই এতিয়া বেলেগ এটা ৰুমত কৰি আছোঁ। কিমান সৰু স্পেচৰ দৰকাৰ চোৱা। এটা সৰু জাগাত মোৰ লেপটপ লৈ মই একেটা সময়তে লাখ লাখ ল'ৰা ছোৱালীক একেটা সময়তে পঢ়াব পাৰোঁ। জাষ্ট মোৰ লিংকটো শ্বেয়াৰ কৰিলেই হৈ গ'ল। কিন্তু ফৰ্মেল এডুকেশ্যনত লাগিব ডাঙৰ ডাঙৰ বিল্ডিং, আৰ্টছ 2, আৰ্টছ 4, UGC 1, UGC 2, ইয়াত লাগিব বিল্ডিং, ফাৰ্নিচাৰ, লাইব্ৰেৰী, লেবৰেটৰী, হোষ্টেল, প্লেগ্ৰাউণ্ড, ইমান বস্তু লাগিব ফৰ্মেলত। কিন্তু ডিষ্টেঞ্চত ইমান স্পেচৰ দৰকাৰ নাই। অনলাইনত মেথডলজিৰ যোগেদি, মিডিয়াৰ যোগেদি, টেকনিকৰ যোগেদি তুমি সব বস্তু ষ্টুডেণ্টক এভেইলেবল কৰাব পাৰিবা। নেক্সট হ'ল, ডিষ্টেঞ্চৰ এডভান্টেজ হ'ল এইটো বিৰাট ডেম'ক্ৰেটিক। ডিষ্টেঞ্চ এডুকেশ্যনত ষ্টুডেণ্টে নিজৰ ইচ্ছা মতে ছাবজেক্ট ল'ব পাৰে। ডেম'ক্ৰেচি মানে কি? ডেম'ক্ৰেচি মানে হ'ল স্বাধীনতা, লিবাৰ্টি পোৱা, কথা কোৱাৰ স্বাধীনতা, পাৰ্টিচিপেশ্যনৰ স্বাধীনতা, ডেম'ক্ৰেচিক ডেভেলপ কৰাৰ ক্ষেত্ৰত আমাৰ যিটো থিংকিং বা পাৱাৰ ইউজ কৰাৰ স্বাধীনতা। ডিষ্টেঞ্চ এডুকেশ্যনতো স্বাধীনতা আছে। তাত তুমি যিকোনো সময়ত, যিকোনো বয়সত, যিকোনো কোৰ্স সিলেক্ট কৰিব পাৰিবা। যিকোনো কোৰ্স মানে ষ্ট্ৰীম চাব লাগিব, ষ্ট্ৰীম সেম হ'ব লাগিব, কিন্তু যিকোনো কোৰ্স তুমি কৰিব পাৰিবা। হোটেল মেনেজমেণ্ট, হস্পিটেলিটি মেনেজমেণ্ট, ইভেণ্ট মেনেজমেণ্ট, বিভিন্ন ধৰণৰ স্পিনিং, কাৰ্পেণ্টাৰী, যেটো পচিবল, ডিষ্টেঞ্চত যিমানলৈকে পচিবল সিমানলৈকে তুমি বিভিন্ন ভোকেশ্যনেল কোৰ্স কৰিব পাৰিবা। কিন্তু ফৰ্মেল এডুকেশ্যনত ইমান অপশ্যন নাই। কেইটামান ছাবজেক্ট আছে, তাৰ ভিতৰতেই তোমাক সিলেক্ট কৰিব লাগিব।
Next is quality education. Distance education a quality education ane. Student, distance education আমি বহুত টেকনলজি ইউজ কৰোঁ. আজি চোৱা মই অভাৰহেড প্ৰজেক্টৰ ইউজ কৰিছোঁ, শ্লাইডছ ইউজ কৰিছোঁ, মই ডাইৰেক্ট মই ইয়াত ICT ক্লাছ কৰি আছোঁ, ধুনীয়াকৈ তোমাক শ্লাইড দেখাই আছোঁ, তুমি শ্লাইড চাব পাৰিছা. তো অট'মেটিক যেতিয়া আমি এনেকুৱা স্মাৰ্ট ক্লাছ কৰোঁ, শ্লাইড দি ক্লাছ প্ৰেজেণ্ট কৰোঁ, সেমিনাৰ কনফাৰেন্স কৰোঁ, ষ্টুডেণ্টৰ লগত টেকনলজিৰ যোগেদি কানেক্টেড হৈ থাকোঁ, তো সেই ক্লাছবিলাক অট'মেটিক ৰিচোৰ্চফুল ক্লাছ হৈ যায়, ৰিচোৰ্চ তাত এড হৈ যায়, আৰু য'ত ৰিচোৰ্চ এড হৈ যায় সেই ক্লাছৰ কোৱালিটি ডেভেলপ হৈ যায়, সেই ক্লাছৰ এটা গুণগত মানদণ্ড উন্নত হৈ যায়. ডিষ্টেন্স এডুকেশ্যনত যিহেতু প্ৰযুক্তিবিদ্যাৰ যোগেদি পঢ়োৱা হয়, ইয়াৰ মানদণ্ড বহুতখিনি ডেভেলপ হৈ যায়. Next is cultural, religious and political consideration. Yes, distance education একেবারে secular. ইয়াত যিকোনো কালচাৰৰ মানুহ, যিকোনো পলিটিক্যাল বেকগ্ৰাউণ্ডৰ মানুহ যিকোনো সময়ত এই কোৰ্স কৰিব পাৰে. এই কোৰ্স হ'ল কষ্ট ইফেক্টিভ, দামী নহয়, টকা পইচা খৰচ নহয়, অত্যন্ত কম দামত লাৰ্নিং মেটেৰিয়েল তোমাৰ ঘৰত দি দিয়া হ'ব. তুমি অনলাইনত এডমিশ্যন কৰিলা, এডমিশ্যন ফিজ দিলা, এটাৰ পাছত এটা সেমিষ্টাৰৰ পৰীক্ষা দিলা, অনলাইনত পঢ়া শুনা কৰিলা, ঘৰৰ ওচৰত গৈ চেণ্টাৰত পৰীক্ষা দিলা, আৰু মিনিমাম এটা ফিজ দি তুমি এটা ভাল কোৰ্স, একেবাৰে মাষ্টাৰ ডিগ্ৰী কোৰ্স কৰি ল'ব পাৰিবা. নেক্সট ইজ প্ৰভাইড সেকেন্ড চান্স. ডিষ্টেন্স এডুকেশ্যনত সেকেন্ড চান্স দিয়া হয়. তাৰ মানে কি ষ্টুডেণ্ট, ফৰ্মাল এডুকেশ্যনত তুমি যদি বেক পোৱা, এবাৰ বেক পোৱা, সেকেন্ড টাইম বেক পোৱা, মই ঠিক নাজানো কিমানবাৰ বেক এলাউড আছে, তুমি যদি এটা পাৰ্টিকুলাৰ টাইমৰ পাছত বেক ক্লিয়াৰ নকৰা, তুমি ফেইল, তোমাৰ পুৰা 3 বছৰৰ পঢ়া শুনা ষ্টপ হৈ যাব, তুমি গ্ৰেজুৱেট হ'ব নোৱাৰিবা. এটা লিমিট দি দিব, সেই লিমিটৰ ভিতৰত তুমি বেক ক্লিয়াৰ কৰিবই লাগিব. কিন্তু ডিষ্টেন্স এডুকেশ্যনত তেনেকুৱা কোনো কথা নাই, তুমি যিকোনো সময়ত পঢ়িব পাৰা, নতুনকৈ ষ্টাৰ্ট কৰিব পাৰা, ফেইল কৰিলে আকৌ পৰীক্ষা দিব পাৰা, আকৌ ছাকচেছৰ কাৰণে চেষ্টা কৰিব পাৰা. বিকজ লাষ্ট পইণ্টটো হ'ল এইটো এটা লাইফ লং এডুকেশ্যন. এই এডুকেশ্যনটো চিৰজীৱন চলি থাকিব পাৰে, যিকোনো বয়সৰ মানুহ ইয়াত পাৰ্টিচিপেট কৰিব পাৰে অত্যন্ত কম খৰচত, আৰু ফৰ্মেল এডুকেশ্যনৰ সমান ডিগ্ৰী পাব পাৰে. তো ষ্টুডেণ্ট, তোমালোকে বুজি পাইছা? পাইছো মেম. আচ্ছা পাইছো মেম. আচ্ছা, আকাশ কোৱাচোন, ডিষ্টেন্স এডুকেশ্যনৰ ইউজফুলনেছ কি, ডিষ্টেন্স এডুকেশ্যনৰ প্ৰয়োজনীয়তা কি, আকাশ কোৱা. যিকোনো বয়সৰ মানুহে এই এডুকেশ্যনটো ল'ব পাৰে, যিকোনো বয়সৰ শিক্ষাৰ্থীয়ে. Yes. দূৰৱৰ্তী অঞ্চলৰ লোকেও এই শিক্ষা গ্ৰহণ কৰিব পাৰে. Yes. ষ্টুডেণ্টৰ নিজা ইচ্ছা অনুযায়ী নিজৰ পাঠ্যক্ৰম ল'ব পাৰে. Yes. নিজৰ অপিনিয়নৰ ওপৰত ভিত্তি কৰি পাঠ্যক্ৰমসমূহ তেওঁলোকে ল'ব পাৰে. আচ্ছা, নেক্সট. ভেরি গুড আকাশ, ভেরি গুড. নেক্সট, থেংক ইউ. বিভিন্ন সেকুলার মানুহ যাৰ কালচাৰ বেলেগ, যাৰ লাইফষ্টাইল বেলেগ, সম্পূৰ্ণ ডিফাৰেণ্ট, দেশ বেলেগ, কাণ্ট্ৰি বেলেগ, সম্পূৰ্ণ বেলেগ, ভাষা বেলেগ, যিকোনো মানুহ এই কোৰ্স নিজৰ সুবিধা মতে পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা কৰিব পাৰে. নেক্সট, কম খৰচীয়াল, কম খৰচত এই কোৰ্স কৰিব পৰা যায়, আৰু ষ্টুডেণ্টে সেকেন্ড চান্স পায়, আৰু এটা চান্স পায় নিজক ডেভেলপ কৰাৰ, বিকজ ইট ইজ আ লাইফ লং এডুকেশ্যন. তো ষ্টুডেণ্ট, যদি মই ডিষ্টেন্স এডুকেশ্যনক সামৰোঁ, এতিয়া মই সামৰণিত আহিছোঁ, যদি মই ডিষ্টেন্স এডুকেশ্যনক সামৰি লওঁ, এই ক্লাছটোক যদি মই আজি এটা শেষ কৰিব বিচাৰিছোঁ, যদি মই সামাৰি দিব বিচাৰিছোঁ, তেতিয়াহ'লে ডিষ্টেন্স এডুকেশ্যন কি চোৱা. ডিষ্টেন্স এডুকেশ্যন হ'ল য'ত আমি ই ৰিচোৰ্চ মানে ইলেক্ট্ৰনিক ৰিচোৰ্চৰ যোগেদি
যেনেকৈ টিভি, কম্পিউটাৰ, অভাৰহেড প্ৰজেক্টৰ, শ্লাইড, টেকন'লজি লাইক গুগল মিট, জুম, গুগল ক্লাছৰুম, বিভিন্ন টেকন'লজিৰ যোগেদি ই ৰিচোৰ্চৰ যোগেদি বুকছ, জাৰ্নেলছ যিবিলাক ইণ্টাৰনেটত পোৱা যায়, বিভিন্ন ই ৰিচোৰ্চৰ যোগেদি, অনলাইন এক্সামছৰ যোগেদি, অনলাইন প্ৰেক্টিকেল ক্লাছৰ যোগেদি, ভাৰ্চুৱেল ক্লাছৰ যোগেদি, ৱেবিনাৰ্ছ বা এনেকুৱা ৱেব বা এনেকুৱা যিটো আমাৰ অনলাইন সন্মিলন বা ৱেবিনাৰ আমি কৰি আছোঁ, ই লাইব্ৰেৰীৰ যোগেদি যেতিয়া পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহক ডিষ্টেঞ্চৰ পৰা আমি শিক্ষা দিব পাৰোঁ আৰু তাৰ যোগেদি তেওঁ যেতিয়া ফৰ্মেলৰ নিচিনা ছেইম ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট পাই যাব, তাকেই কোৱা হয় দূৰৱৰ্তী শিক্ষা। বুজি পাইছে ষ্টুডেণ্ট? পাইছো মেম। ইয়া, চিন্ময় পাইছো কোৱা আমি ma'am। দূৰৱৰ্তী শিক্ষাত কি কি ইউজ কৰোঁ? চিন্ময় কোৱা আমাৰ দূৰৱৰ্তী শিক্ষাত কি কি ইউজ হয়? ই ৰিচোৰ্চ, অনলাইন এক্সাম, অনলাইন প্ৰেক্টিকেল, ভাৰ্চুৱেল ক্লাছ, ৱেবিনাৰ্ছ, ই-লাইব্ৰেৰীজ, এনি টাইম এনিৱেৰ। য়েছ, এনি টাইম এনিৱেৰ। এইকেইটা ইউজ কৰি যিকোনো মানুহক যেতিয়া আমি শিক্ষা দিওঁ আৰু তেওঁলোকে যেতিয়া ডিগ্ৰী পাই যায়, এনে শিক্ষা নহয়, তেওঁলোকে যেতিয়া ফৰ্মেলৰ নিচিনা ডিগ্ৰী পাই যায়, তাকেই ডিষ্টেঞ্চ লাৰ্ণিং বুলি কয়। তো ষ্টুডেণ্ট, আজি আমি ডিছকাছ কৰিলোঁ 403 এডুকেশ্যনেল টেকন'লজিৰ নতুন টপিক অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং। লাষ্ট ক্লাছ আমি ডিছকাছ কৰিছিলোঁ ইনফৰমেশ্যন প্ৰচেছিং মডেল। মই নেক্সট ক্লাছত আকৌ নতুন এটা টপিক ডিছকাছ কৰিম আৰু মই ইয়াত এটা কথা ক'ব বিচাৰোঁ, তোমালোকক যেতিয়া মই প্ৰেক্টিকেল কৰাম, মাইক্ৰ' টিচিঙৰ যে লেচনটো আজি কৰিলোঁ ৰাতিপুৱা, সেই লেচনটো মই সদায় 9:30 নকৰোঁ। আজি যেনেকৈ 9:30 কৰিলোঁ, আকৌ কোনোদিনা মই ইয়াত ডেট দি দিম, সময় এটা দি দিম, আগদিনা জনাই দিম। আগদিনা মই তোমালোকক জনাই দিম, তেতিয়া 9:30 to 10:30 তোমালোকে এই ক্লাছটো কৰিবা প্ৰেক্টিকেল। সদায় তোমালোকৰ প্ৰেক্টিকেল হ'ব 9:30 to 10:30, ডেট ইজ 402, পেপাৰ 402 আৰু পেপাৰ 403 এনেকৈ ৰেগুলাৰ নৰ্মেল ক্লাছত হ'ব। যোনদিনা মোৰ 402 পেপাৰ ল'ম, যেদিনা মই ডিচাইড কৰিম যে আজি মই 402 পেপাৰটো ল'ম, প্ৰেক্টিকেল কৰাম, সেইদিনা তোমালোকক 9:30 আহিব লাগিব, আগদিনা মই সেই কথাটো জনাই দিম। ঠিক আছে ষ্টুডেণ্ট? ঠিক ঠিক আছে আছে মেম। মেম। য়েছ, ঠিক আছে ma'am। প্ৰেক্টিকেল মিছ নকৰিবা ষ্টুডেণ্ট। 402 পেপাৰ প্ৰেক্টিকেল, আজি তোমালোকে মিছ কৰিলা প্ৰেক্টিকেল কেইজনমান ষ্টুডেণ্টে, স্বপ্নীল। 402 Ma'am, পেপাৰখনৰ মোৰ miss হ'ল। য়েছ, আহি যাবা, ক্লাছ কৰিবলৈ আহিবা। ঠিক আছে ma'am, next class টো। 402 পেপাৰটো ৰাতিপুৱা হ'ব 9:30 to 10:30। মই কেতিয়া হ'ব তোমালোকক জনাই থাকিম। ঠিক আছে ষ্টুডেণ্ট? ঠিক আছে মেম। ঠিক আছে মেম। অ'কে, চিন্ময় তুমি ক্লাছৰ ইমেজটো লৈ লোৱা, যিটো স্ক্ৰীনশ্বট কোনে কোনে প্ৰেজেণ্ট আছে। অ'কে মেম। মেম কাইলৈ হ'ব নাই হা 402? কাইলৈ 402 হ'ব নাই ক্লাছ? কাইলৈ Yes, আপোনাৰ yes, ক্লাছ আছে মই জানো আগতে ৰুটিনটো চাই ল'ম, যদি পচিবল হয় মই চেষ্টা কৰিম, আৰু মই যদি 402 কৰাওঁ সেইটো ৰাতি জনাই দিম, ৰাতিয়েই মই কথাটো মেছেজত জনাই দিম। ঠিক আছে ষ্টুডেণ্ট? ঠিক আছে তোমালোকে ma'am। গ্ৰুপটো চাই থাকিবা, গ্ৰুপৰ এক্টিভিটিজ চাই থাকিবা। অ'কে ষ্টুডেণ্টছ? অ'কে মেম। Okay, ma'am। Okay, ma'am। চিন্ময় তুমি 42 ল'লানে? হ'লো মেম। আচ্ছা ঠিক আছে, থেংক ইউ ষ্টুডেণ্টছ, থেংক ইউ ফৰ ইউৰ পেচেন্স, বাই বাই। আকৌ লগ পাম আমি ক্লাছত।